কাৰাগাৰত থকা অপৰাধী মহিলাক কিয় প্ৰতিনিশা দেশী ঘিউ দিয়া হয়? মোৰ নাম সুনীতা। মই মুম্বাই জেলৰ এগৰাকী মহিলা জেইলৰ। অপৰাধী মহিলাক কিয় প্ৰতিনিশা আন্ধাৰ কোঠাত দেশী ঘিউ দিয়া হয়? এইটো এটা বিৰক্তিকৰ প্ৰশ্ন। কিন্তু এই গোপন কথা জনাৰ পিছত আপুনিও আচৰিত হ'ব। মুম্বাই জেলত এটা ভয়ংকৰ কাহিনী। এটা ভয়ংকৰ ৰাতি আছিল। হঠাৎ আমাৰ ঘৰত দুৱাৰৰ ঘণ্টা বাজি উঠিল। গোটেই পৰিয়ালটো বিয়া এখনৰ বাবে চহৰৰ বাহিৰলৈ গৈছিল আৰু মোৰ পৰীক্ষা থকাৰ বাবে মই যাব পৰা নাছিলোঁ। মায়ে মোৰ লগত কাম কৰা বাইদেউজনীক ২-৩ দিন থাকিবলৈ ক'লে। কিন্তু হঠাৎ সন্ধিয়া বাইদেউজনীৰ সন্তানটো অসুস্থ হৈ পৰে আৰু এনেকুৱা হ'লত তেওঁ ঘৰলৈ যাব লগা হয়। মই দুৱাৰ খিৰিকী ভালদৰে বন্ধ কৰি আৰামত শুই আছিলোঁ। সেই সময়ত হঠাৎ দুৱাৰৰ কলিং বেলটো বাজিলে আৰু মই সাৰ পাই উঠিলোঁ আৰু ভয়তে সাৰ পাই ভাবিলোঁ, এই ৰাতি কোন আহিব? বাহিৰৰ পৰা কাৰোবাৰ মাত আহিল, অনুগ্ৰহ কৰি দুৱাৰখন খুলি দিয়ক। মোক সঁচাকৈয়ে আপোনাৰ সহায়ৰ প্ৰয়োজন হৈছে। মই আঘাত পাইছোঁ। অনুগ্ৰহ কৰি দুৱাৰখন খুলি দিয়ক। এই কেইদিনমান চহৰৰ অৱস্থা বৰ বেয়া হৈ আছিল। দুৱাৰখন খুলিম নে নুখুলিম বুলি ভাবি থাকোঁতেই বাহিৰত থকা মহিলাগৰাকীয়ে আকৌ ক'বলৈ ধৰিলে, অনুগ্ৰহ কৰি দুৱাৰখন খুলি দিয়ক, নহ'লে সিহঁতে মোৰ জীৱন শেষ কৰি দিব। মহিলাজনী নিশ্চয় বিপদত পৰিছে। গতিকে মই দুৱাৰখন খুলিবলৈ মন কৰিলোঁ। কোনে জানে, কাৰোবাক মোৰ সহায়ৰ প্ৰয়োজন হ'ব পাৰে। মই দুৱাৰখন খোলাৰ সময়ত বাহিৰত এগৰাকী মহিলা থিয় হৈ আছিল আৰু মোক দেখি তেওঁ খৰধৰকৈ সোমাই আহিল আৰু নিজেই দুৱাৰখন বন্ধ কৰি দিলে। যেতিয়া মই তেওঁৰ ফালে ভালদৰে চালোঁ, তেওঁৰ বয়স প্ৰায় ৩০ বছৰৰ এগৰাকী ধুনীয়া যুৱতী। তেওঁৰ অৱস্থা অতি গুৰুতৰ আছিল। সেই সময়ত তেখেতৰ সমস্যাই তেওঁৰ সৌন্দৰ্য লুকুৱাই ৰাখিছিল। যুৱতীগৰাকীৰ কপালত তেজ আছিল। তেওঁ হয়তো বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল। মই মাত্ৰ তেওঁৰ ফালে চালোঁ। মই আচৰিত হৈ তেওঁৰ ফালে চাই থাকোঁতে হঠাৎ পুলিচৰ চাইৰেন বাজিবলৈ ধৰিলে। মই বুজিলোঁ যে কিবা এটা নিশ্চয় ভুল হৈছে, যেন মই কিবা ভুল কৰিলোঁ। যুৱতীজনীয়ে ক'লে, মোক ক'ৰবাত লুকুৱাই ৰাখক। পুলিচ মোৰ পিছে পিছে আছে। অনুগ্ৰহ কৰি মোক সহায় কৰক। মই বৰ চিন্তাত পৰিলোঁ আৰু বৰ অনুশোচনা অনুভৱ কৰিলোঁ যে মই তাইক মোৰ ঘৰত ঠাই দিব নালাগিছিল, নতুবা সহায় কৰা উচিত নাছিল। যদি পুলিচে তালাচী লয়, ময়ো এইৰ লগত জেলত যাব লাগিব। চাইৰেনৰ শব্দ লাহে লাহে ওচৰলৈ আহিবলৈ ধৰিলে আৰু মোৰ মগজুৱে কাম নকৰা হ'ল। মই ভাবি পোৱা নাই মই কি কৰোঁ। তাই নিজে ঘৰৰ ভিতৰলৈ সোমাই গ'ল। অলপ চেতনা পাওঁতে ময়ো তাইৰ পিছে পিছে দৌৰি গ'লোঁ। তাই ক'লে যে অলপ পিছতে পুলিচে ঘৰবোৰত তালাচী চলাবলৈ আৰম্ভ কৰিব। মই লুকাই থাকিব পৰাকৈ কোনোবা লুকাই থকা ঠাই কওক। মই ভয় খাই সুধিলোঁ, আপুনি কোন? আৰু আপোনাৰ পিছে পিছে আৰক্ষী কিয়? তাই ক'বলৈ ধৰিলে, ভগৱানৰ শপত, মোক এতিয়াই যিকোনো ঠাইতে লুকুৱাই ৰাখক। আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ দিম। শপত খাই কৈছোঁ, মই আপোনাৰ কোনো ক্ষতি কৰাৰ উদ্দেশ্য লৈ অহা নাই আৰু নকৰোঁ। বিশ্বাস কৰক। ঠিক সেই মুহূৰ্ততে বাহিৰৰ পৰা বক্তাৰ জৰিয়তে ঘোষণা কৰা হ'ল যে জেলৰ পৰা এগৰাকী বিপদজনক মহিলা বন্দী পলাই গৈছে। যদি কোনোবাই তাইক আশ্ৰয় দিছে, তেন্তে তাই নিজেই বাহিৰলৈ উলিয়াই দিব লাগে, নহ'লে আৰক্ষীয়ে অলপ সময়ৰ পিছতে তালাচী আৰম্ভ কৰিব। মোৰ ফালে চাই তাই ক'বলৈ ধৰিলে, চোৱা, মোক ক'ৰবাত লুকুৱাই ৰখা, নহ'লে তুমিও মোৰ লগতে বিপদত পৰিবা। তাইৰ কথা শুনি মই খৰধৰকৈ তাইক টেৰেছত থকা পানীৰ টেংকিটোৰ ওচৰলৈ লৈ গ'লোঁ আৰু ক'লোঁ, তুমি য'তেই লুকাই থাকিবা তাতেই পুলিচে তোমাক বিচাৰি পাব। গতিকে নিজৰ জীৱন ৰক্ষাৰ একমাত্ৰ সমাধান হ'ল সেই পানীৰ টেংকিৰ ভিতৰত জঁপিয়াই দিয়া। পানী বহুত ঠাণ্ডা হৈ আছিল। তাই মোৰ ফালে এনেকৈ চালে যেন মইহে অপৰাধী। মই তাইক এনে ঠাণ্ডা পানীত জঁপিয়াই দিবলৈ পৰামৰ্শ দি আছিলোঁ। মোৰ এনে লাগিল যেন তাই মোক কৈছে যে ইমান ঠাণ্ডা পানীত জঁপিয়াই পৰাতকৈ নিজকে পুলিচৰ হাতত গতাই দিয়াটোৱেই ভাল হ'ব। কিন্তু পিছ মুহূৰ্ততে তাই ঢাকনিখন খুলি টেংকিত জঁপিয়াই পৰিল। মই টেংকিৰ ঢাকনিখন বন্ধ কৰি তাৰ পৰা নামি আহিলোঁ। ২ মিনিটৰ পিছত মোৰ দুৱাৰত টোকৰ মাৰিলে। দুৱাৰখন খুলিয়েই মোৰ সন্মুখত ২জনী মহিলা পুলিচ
আৰু বহু পুৰুষ পুলিচ আছিল। আৰু দুৱাৰখন খুলি দিয়াৰ লগে লগে তেওঁলোক ভিতৰলৈ সোমাই আহিল। তেওঁলোকে মোৰ ঘৰত তালাচী চলাবলৈ ধৰিলে আৰু লেডী পুলিচ অফিচাৰে মোক প্ৰশ্ন কৰিবলৈ ধৰিলে, আপুনি কাকো দেখা নাই নেকি বা আপোনাৰ ঘৰত কাৰোবাক ঠাই দিছে নেকি? মই ক'লো, মই মাত্ৰ টোপনিৰ পৰা সাৰ পাইছোঁ আৰু আপোনালোকে কাক বিচাৰিছে মই একো বুজি পোৱা নাই। আৰক্ষীসকলে তলৰ তালাচী কৰি ফুৰাৰ পিছত তেওঁলোক ছাতলৈ উঠি আহিল আৰু মোৰ ভয় লাগিল যে তেওঁলোকে হয়তো গম পাব সেই মহিলাগৰাকী ক'ত আছে। কিন্তু মই নিশ্চিত আছিলোঁ যে তেওঁলোকৰ মনোযোগ পানীৰ টেংকিৰ ফালে নাযায়। মোৰ অনুমান একেবাৰে সঠিক আছিল আৰু সঠিক বুলি প্ৰমাণিত হৈছিল। আৰু প্ৰথমজনে ক'লে, মেডাম, তাই এই ঘৰটোত নাই। মই ভাবোঁ তাই এই অঞ্চল এৰি গৈছে। আমি কথা পাতি থাকোঁতে তেওঁলোক সকলোৱে ঘৰৰ পৰা ওলাই গ'ল আৰু মই সকাহৰ হুমুনিয়া এটা কাঢ়িলোঁ। তেওঁলোকৰ পাৰস্পৰিক কথা বতৰাৰ পৰা জানিব পৰা গ'ল যে তেওঁলোক মুম্বাই জেলৰ পৰা এই মহিলাগৰাকীক বিচাৰি ইয়াত উপস্থিত হৈছিল। আৰক্ষীকেইজন গুচি যোৱাৰ মাত্ৰ কেইমিনিটমানৰ পিছতে মই খৰধৰকৈ ওপৰলৈ উঠি গৈ টেংকৰ ঢাকনিখন আঁতৰাই মহিলাগৰাকীক উলিয়াই আনিলোঁ। তেওঁ ঠাণ্ডাতে কঁপি আছিল। যদি মই আৰু 10 মিনিট তালৈ নগলোহেঁতেন তেন্তে হয়তো তেওঁক মৃত অৱস্থাত পালোহেঁতেন। মই তেওঁক নমাই আনি হিটাৰৰ ওচৰত বহিবলৈ দিলোঁ। মই তাইক মোৰ কাপোৰ সলাবলৈ দিলোঁ। তেতিয়া তাইৰ অলপ চেতনা আহিল। মোৰ কাপোৰ সলনি কৰি তাই এখন কম্বল গাত মেৰিয়াই লৈ হিটাৰৰ ওচৰত বহিল। মই ভাবিলোঁ, মই যেতিয়া তাইক সহায় কৰিবলৈ ওলাইছোঁ তেন্তে বেচেৰীজনীৰ কাৰণে খোৱা খাদ্য অলপো দিলে ভাল হ'ব। তাৰ বাবে চাহ বনাই খাদ্যখিনি গৰম কৰি তাইৰ ওচৰলৈ লৈ আহিলোঁ। কিয় নাজানো, তাইৰ মুখলৈ চাই মই নাভাবিলোঁ যে তাই অপৰাধী। তেওঁৰ অৱস্থা কিছু সময় পাছত ভাল হৈছিল। এতিয়া মই কথা পাতিবলৈ ধৰিলোঁ। তেওঁক ক'লোঁ, আপোনাক দেখিলে অপৰাধী যেন নালাগে, কিন্তু আৰক্ষীয়ে আপোনাক কিয় বিচাৰি ফুৰিছে? পুলিচ কেইজনে কৈছে যে এগৰাকী অপৰাধী মহিলা মুম্বাই জেলৰ পৰা পলাই গৈছে। তেন্তে আপুনি সঁচাকৈয়ে অপৰাধী নেকি? মোৰ প্ৰশ্ন শুনি তাই দীঘলীয়াকৈ উশাহ এটা লৈ ক'লে, আপোনাৰ অনুমান একেবাৰেই সঠিক। মই মুম্বাই জেলৰ বন্দী নহয়, মই জেলৰ জেইলৰ। তাই মুম্বাই জেলৰ জেইলাৰ বুলি শুনি মই থতমত খালোঁ। পুলিচে জেইলাৰৰ পিছত আছে, কিন্তু কিয়? মই সুধিলোঁ, তুমি কিয় জেইলাৰ হৈ অপৰাধীৰ দৰে পলাই আছা? তাই ক'লে, এইটো এটা দীঘলীয়া কাহিনী, সেইটো শুনি কি কৰিবা? মই ক'লোঁ, চোৱা, মই তোমাক মোৰ ঘৰত ঠাই দিছোঁ, মই তোমাক সহায় কৰিছোঁ। এতিয়া তুমিও মোক তোমাৰ কাহিনী ক'ব লাগিব। মই তোমাক এই সকলোবোৰ সুধিছোঁ কাৰণ ময়ো জেইলাৰৰ বাবে আবেদন কৰিছোঁ। গতিকে তোমাৰ কাহিনী শুনি মই গম পাম তাত কি পৰিস্থিতি আছে। তাই ক'লে, ঠিক আছে, তেন্তে শুনা। মোৰ নাম পৰী আৰু মই এটা খুব ভাল আৰু সন্মানীয় পৰিয়ালৰ ছোৱালী। আমাৰ 2জনী ভনী আৰু 2জন ভাই আছে। দেউতা মুম্বাইৰ এখন থানাত কনিষ্টবল আছিল। দেউতাই সৰুৰে পৰাই আমাক সত্য আৰু সততাৰ পাঠ শিকাইছিল আৰু বুজাই দিছিল যে নিজৰ কামত সদায় অনুগত্যশীল হ'ব লাগে। কাম যিমানেই সৰু নহওক কিয় আৰু নিজৰ পদটো সৰু হওক বা ডাঙৰ হওক, নিজৰ সন্মানৰ সৈতে কেতিয়াও আপোচ নকৰিবা। মোৰ দেউতা এজন সঁচা আৰু সৎ ব্যক্তি। গোটেই জীৱন কনিষ্টবল পদতে আছিল। তেওঁ কেতিয়াও এটকাও কাৰো পৰা ঘোচ লোৱা নাছিল। দেউতাৰ লগৰবোৰে সিহঁতৰ ঘৰবোৰ ধুনীয়াকৈ সাজিছিল আৰু এটা ভাল জীৱন যাপন কৰিছিল। কিন্তু দৰিদ্ৰতাৰ বাবে আমি অতি কষ্টৰে জীয়াই থাকিব লগা হৈছে। মই দেউতাৰ বৰ মৰমৰ কন্যা আছিলোঁ। সেয়েহে ঘৰৰ পৰিস্থিতিত বিৰক্ত হৈ মই তেওঁক কৈছিলোঁ, দেউতা, আপোনাৰ লগৰ মানুহবোৰলৈ চাওক, কিমান আগবাঢ়িছে। তেওঁলোকৰ পৰা কিবা এটা শিকি লওক। সেই মানুহবোৰৰ ঘৰত নানা ধৰণৰ বিলাসিতা আছে। তেওঁলোকৰ পৰা কিবা এটা শিকি লওক। চাওক, সেই মানুহবোৰৰ ঘৰত প্ৰতিদিনে ভাল ব্যঞ্জন প্ৰস্তুত কৰা হয় আৰু
আমাৰ ঘৰততো একেবাৰেই শুকান আৰু শুকান। আৰু আমি দিৱালীতো ভাল ব্যঞ্জন ৰান্ধিব নোৱাৰোঁ, ভাল একো চাবলৈও নাপাওঁ। খাদ্যৰ কথা বাদ দিয়ক, তেওঁলোকৰ ল'ৰা ছোৱালী কিমান ভাল স্কুল কলেজত পঢ়ে আৰু আমি চৰকাৰী স্কুললৈ যাওঁ। পিছত আমিও যিকোনো সৰু কেৰাণীৰ দৰে চাকৰি পাম। দেউতাই হাঁহি হাঁহি ক'বলৈ ধৰিলে, আইজনী, চিন্তা নকৰিবা, তোমাৰ ভাগ্যত বহুত ডাঙৰ আৰু উচ্চ চাকৰি আছে। ময়ো ধেমালিতে কওঁ, কিয় দেউতা, মই মুম্বাই জেলৰ জেইলাৰ হ'ম নেকি? দেউতাই ক'লে, এইটো আচৰিত হ'ব লগা কি কথা? তুমি সকলো পৰীক্ষাতে ভাল নম্বৰ পাই উত্তীৰ্ণ হ'বা আৰু তোমাৰ চাকৰি হৈ যাব। মই হাঁহি হাঁহি ক'লোঁ, দেউতা, আপুনি কি যুগত বাস কৰে? মোৰ বিষয়ে কোনোবা ডাঙৰ মানুহক মিনতি কৰিলেহে হ'ব, তেতিয়াহে চাকৰি পাম। নহ'লে টকা দি চাকৰি ল'বলৈ আমাৰ অৱস্থাটো ইমান উন্নত নহয়। তেতিয়া দেউতাই খঙৰে ক'লে, টকা দিয়া বা লোৱা আৰু কাৰোবাৰ দ্বাৰা নিজৰ কাম কৰিবলৈ হাতে ভৰিয়ে ধৰা জীৱনৰ এই দুটা কথাৰ প্ৰতি নিজকে সৰু কৰাৰ কথা ভুলতো মনলৈ নানিবা। দেউতাৰ স্বভাৱ এনেকুৱা আছিল যে তেওঁ সততা আৰু কৰ্তব্যৰ বাবে নিজৰ প্ৰাণ আহুতি দিব পৰা বিধৰ। মোৰ বাইদেৱে স্কুলত শিক্ষকতা কৰিবলৈ আৰম্ভ কৰিলে আৰু দেউতাৰ অৱসৰৰ পিছত মোৰ ডাঙৰ দাদাই তেওঁৰ ঠাই ল'লে। মই লক্ষ্য কৰি লৈছিলোঁ যে ময়ো মুম্বাই জেলৰ জেইলৰ হ'ম। মই জেইলাৰ হ'ব বিচাৰোঁ আৰু ইয়াৰ বাবে মই সম্পূৰ্ণ হৃদয়েৰে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰিলোঁ আৰু টেষ্টটো দিলোঁ। মই আশাবাদী আছিলোঁ যে যদি মোৰ উদ্দেশ্য ভাল হয় তেন্তে ভগৱানে মোৰ অনুৰোধো নিশ্চয় শুনিব, আৰু একেই হ'ল। মই মুম্বাই জেলৰ জেইলাৰ হিচাপে নিৰ্বাচিত হ'লোঁ। সেই দিনটো মোৰ জীৱনৰ আটাইতকৈ ধুনীয়া দিন আছিল। মোৰ সকলো সপোন পূৰণ হ'ল। জীৱনৰ আটাইতকৈ ধুনীয়া সুখ পোৱাৰ দৰে মই বহুত সুখী আছিলোঁ। মোৰ সপোন বাস্তৱায়িত হৈছিল। এই উপলক্ষে দেউতাই মাথো কৈছিল যে জেলত বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ'বা, মাত্ৰ নিজৰ যত্ন ল'বা, সততাৰে নিজৰ কৰ্তব্য পালন কৰিবা। মই মোৰ কৰ্তব্য ল'লোঁ। মুম্বাই জেল এখন ডাঙৰ জেল আছিল আৰু তাত বহু সংখ্যক মহিলা কাৰাগাৰত বন্দী হৈ আছিল। প্ৰথমতে মোৰ বৰ ভাল লাগিছিল, যেন মোৰ ভিতৰত এনেকুৱা এটা শক্তি আছে যিটো মোৰ আছিল। যেতিয়াই মই তাত চেলুট কৰিছিলোঁ তেতিয়াই মোৰ বুকুখন গৌৰৱৰে ফুলি উঠিছিল। পৰিয়ে ইমানখিনি কোৱাৰ পিছত নিমাত হৈ পৰিছিল। তাইৰ মৌনতা আৰু এনেকৈ ৰৈ থকাটোৱে মোক অস্থিৰ কৰি তুলিছিল। মই তাইৰ কাহিনীৰ মাজত হেৰাই গৈছিলোঁ। এইটো মোৰ এনে লাগিছিল যেন এই সকলোবোৰ মোৰ সন্মুখতে ঘটি আছে। মই অস্থিৰতাৰে ক'লোঁ, পৰী, ইয়াৰ পিছত কি হ'ল? মোক আৰু কোৱা। তাই উশাহ এটা লৈ আকৌ আৰম্ভ কৰিলে। তাৰ পিছত মই সকাহ পালোঁ। তাত মহিলাসকলক তেওঁলোকৰ অপৰাধ অনুযায়ী কাৰাগাৰত ভৰাই থোৱা হ'ল। প্ৰতিদিনে ৰাতিপুৱা 6 বজাত জেলৰ দুৱাৰ খুলি দিয়া হয়। তাৰ পিছত মহিলাসকলে ব্ৰেকফাষ্ট কৰে। ইয়াৰ পিছত তেওঁলোকক কাম আৰম্ভ কৰিবলৈ দিয়া হয়। কিছুমান মহিলাই ঘেঁহু পিহিছিল, কোনোবাই চিলাই কৰিছিল আৰু সৰু ছোৱালীবোৰক এনেদৰে পঢ়াইছিল যে জেলৰ পৰা সিহঁতে কিবা এটা হৈ ওলাব পাৰে। সন্ধিয়া সূৰ্য অস্ত যায় আৰু ৰাতি আহিলেই তেওঁলোকক খাদ্য দি পুনৰ জেললৈ পঠিওৱা হয়। প্ৰথম দিনত ইয়াত কোনবোৰ গ্ৰুপ গঠন হৈ আছিল সেই বিষয়ে মোৰ কোনো ধাৰণা নাছিল, যদিও লাহে লাহে মই জানিবলৈ আৰম্ভ কৰিছিলোঁ কোনগৰাকী মহিলাই কাৰ লগত কিয় বন্ধুত্ব কৰিছিল। এখন কাৰাগাৰ চিনেমাত দেখুওৱাতকৈও বেছি ভয়ংকৰ আছিল। অতি বিপদজনক অপৰাধৰ ফলত ধৰা পৰা নাৰীক সুকীয়া কোঠাত ৰখা হৈছিল। মোৰ কামত অসুবিধা পাইছিলোঁ। এনে লাগিছিল যেন এই কৰ্মচাৰীবোৰৰ কোনো কাম কৰাৰ অভ্যাস নাছিল। কিন্তু মই প্ৰতিদিনে দেউতাৰ পৰা সততা পঢ়িছিলোঁ। সেয়েহে মই কেৱল নিজেই কাম কৰাই নহয়, মোৰ লগত থকা মানুহবোৰকো কাম কৰিবলৈ উৎসাহিত কৰিছিলোঁ। মোৰ কোমল হৃদয়ৰ বাবেই মই মহিলাসকলৰ মাজত অতি বিখ্যাত হৈ পৰিলোঁ, যাৰ বাবে তাত থকা সকলো মহিলাই মোক ভাল পাইছিল আৰু মোৰ লগত বহুত সুখী আছিল। মহিলাসকলে মোক কৈছিল যে মোৰ আগত থকা জেইলাৰজনে একোৱেই কৰা নাছিল, তাই কেৱল অহংকাৰী আছিল
আৰু অনাহকত ইচ্ছামতে কাৰোবাক মাৰপিট কৰিছিল। এই কথা মই সকলো আৰক্ষী কৰ্মীক কৈছিলোঁ যে কোনো মহিলাৰ ওপৰত কোনেও হাত দাঙিব নোৱাৰে। যদি কোনোবাই এই কাম কৰে তেন্তে মোতকৈ বেয়া কোনো নহ'ব। এদিন মই ৰাউণ্ডত গৈ থাকোঁতে এগৰাকী মহিলাই কান্দি কান্দি ক'লে যে লেডী কনষ্টেবলে আজি মোক কোনো কাৰণ নোহোৱাকৈ চৰ মাৰিলে। মোৰ সেই কথা শুনি বৰ খং উঠিল। কোনে তাইক তাইৰ ক্ষমতাৰ অন্যায় সুবিধা ল'বলৈ শিকাইছে? এসপ্তাহৰ বাবে তেওঁক ৰেষ্টিগেট কৰাই দিলোঁ। মোৰ বাবেই জেলৰ পৰিৱেশ ভাল হ'বলৈ ধৰিলে। মহিলাসকলক বিভিন্ন ধৰণৰ কৰ্মসংস্থাপনৰ শিক্ষা দিবলৈ আৰম্ভ কৰিছিলোঁ। তাত থকা মানুহবোৰ মোৰ কৰ্তব্যত অতি সুখী হৈছিল আৰু প্ৰথম বছৰতে মোৰ ভাল কামৰ বাবে পদক প্ৰদান কৰা হৈছিল। তাত মোৰ কামৰ অতিশয় শলাগ লোৱা হৈছিল। বহুত প্ৰশংসা পালোঁ। এই সময়ছোৱাত মোৰ চিনাকি হৈছিল এজন শীৰ্ষ বিষয়া মনীষৰ লগত, যাক মোৰ পৰিয়ালৰ সদস্যসকলে মোৰ কাৰণে তেওঁক বাছি লৈছিল আৰু মই বিয়াত বহিছিলোঁ। মোৰ স্বামীৰো দেউতাৰ দৰেই দয়ালু চিন্তা আছিল। সেয়ে মই মোৰ জীৱনত বহুত সুখী আছিলোঁ। কৰ্তব্য আৰু ঘৰ বহুত ভালেই চলি আছিল। সকলো ঠিকেই চলি আছিল। কিন্তু কোৱা হয় যে অকস্মাতে সমস্যা আহে যেতিয়া তেওঁ অত্যধিক সুখৰ জীৱনত হেৰাই যায়। মোৰ ভাগ্যয়ো মোৰ শান্তি ভাল নাপালে। সেইদিনা জেলৰ বাহিৰৰ পৰা দেশী ঘিউৰে ভৰা বাকচবোৰ জেলৰ ভিতৰলৈ আহিবলৈ ধৰিলে। প্ৰথম অৱস্থাত কয়েদীৰ আত্মীয়ই প্ৰায়ে এনেকুৱা বস্তু পঠিয়াই দিয়া কথাটোত বিশেষ গুৰুত্ব দিয়া নাছিলোঁ। কিন্তু যেতিয়া প্ৰতিদিনে দেশী ঘিউৰ বাকচবোৰ অনা নিয়া কৰিবলৈ ধৰিলে, গতিকে মই থতমত খালোঁ। কি হৈ আছে মই হজম কৰিব নোৱাৰিলোঁ। হৃদয় আৰু মনটোৱে কৈ আছিল যে কিবা এটা নিশ্চিতভাৱে ভুল হৈছে। মই ভাবিলোঁ যে দেশী ঘিৰ বাকচবোৰ প্ৰতিদিনে কাৰ ওচৰলৈ যায়, কোনে অনাৰ নিৰ্দেশ দিয়ে। ভাল জেইলাৰ হ'ল সেইজনেই যিয়ে বন্দীসকলৰ মাজৰ পৰা চোৰাংচোৱা বনাই যাতে তেওঁ সকলো খবৰ পাব পাৰে। ময়ো কৰিলোঁ। মই এগৰাকী মহিলাক মোৰ বাবে চোৰাংচোৱাগিৰি কৰিবলৈ কৈছিলোঁ, যাৰ কাৰণে মই লেডী কনিষ্টেবলক এসপ্তাহৰ বাবে ৰেষ্টিগেট কৰিছিলোঁ। এইদৰে তাই মোৰ প্ৰতি অনুগত্যশীল হৈ পৰিছিল আৰু মোৰ অনুৰোধত তাই মোক জেলৰ ভিতৰত ঘটি থকা খবৰ দি থাকিল। গতিকে এদিন মই দেশী ঘিৰ সকলো বাকচ খুলি বাকচবোৰ ভালদৰে তালাচি কৰিলোঁ। কিন্তু সেই বাকচবোৰত কেৱল ঘি আছিল। আগতে সকলো খবৰ দিয়া মানুহজনীক মই মাতি পঠালোঁ। তাই মোক সকলো খবৰ দিছিল। মই তাইক ভিতৰৰ পৰা জানিবলৈ ক'লোঁ যে এই দেশী ঘিৰ বাকচবোৰ কাৰ বাবে ব্যৱহাৰ কৰা হয় আৰু কোনে ব্যৱহাৰ কৰে আৰু কিয়। 2 দিনৰ ভিতৰত মোৰ সকলো ৰিপৰ্ট দিয়া। মোৰ ডিউটি বেছিভাগেই দিনৰ সময়ত আৰু ৰাতি আন এজন জেইলাৰ ডিউটিত আছিল। দিনত কাৰো সাহস নাছিল যে মোৰ উপস্থিতিত কিবা দূষণীয় কাম কৰিব, কিন্তু ৰাতি ইয়াত কি হয় তাৰ নিশ্চয়তা দিব পৰা নাছিলোঁ। গতিকে মই চোৰাংচোৱা জনীক কামত লগাই দিলোঁ। পৰিয়ে কৈ থকাৰ মাজতে মই বাধা দি পৰিক সুধিলোঁ, তোমাৰ দেশী ঘিউ অনা বাকচবোৰৰ বাবেই সন্দেহ হৈছিল নেকি? জেইলাৰ পৰিয়ে মূৰ দুপিয়াই মোৰ প্ৰশ্নত হয় বুলি ক'লে। হয়, প্ৰতিদিনে বহু বাকচত দেশী ঘিউ জেলৰ ভিতৰলৈ গৈছিল আৰু এইটো মোৰ বাবে স্বাভাৱিক কথা নাছিল। মোৰ অনুমান বাৰে বাৰে কৈ আছিল যে কিবা এটা ঘটি আছে যিটো মোৰ দৃষ্টিৰ পৰা লুকাই আছিল। মোৰ চোৰাংচোৱাই মোৰ ওচৰলৈ আহি এটা খবৰ দিলে। তেওঁ কোৱা খবৰটো শুনি মই স্তম্ভিত হৈ পৰিলোঁ, যিটো তেওঁ মোক চাঞ্চল্যকৰ শব্দৰে জনাইছিল। তেওঁ কৈছিল যে দেশী ঘিউ প্ৰতি নিশা বিশেষ মহিলা কিছুমানক আন্ধাৰ কোঠাত দিয়া হয়। ৰাতিৰ কৰ্তব্যত থকা জেইলাৰজন আৰু সমগ্ৰ কৰ্মচাৰীয়ে এই কথা জানে আৰু এই বিষয়ে অৱগত আপোনাৰ অফিচত 2-4 জন মানুহো জড়িত হৈ আছে। মই বিভ্ৰান্ত হৈ পৰিলোঁ যে কিয় দেশী ঘিউ আন্ধাৰ কোঠাত মহিলাক দিয়া হয়। ইয়াৰ অৰ্থ কি? মই মোৰ চোৰাংচোৱাক ক'লোঁ যে প্ৰতিদিনে আন্ধাৰ কোঠালৈ যোৱা এই মহিলাসকলৰ নাম কোৱা, আৰু তাই যিসকল মহিলাৰ নাম ক'লে মই
সেই মহিলাসকলক দেখি থতমত খালোঁ। প্ৰথম অৱস্থাত সেই মহিলাসকল ইমান সুস্থ নাছিল। তেওঁলোক ক্ষীণ আৰু দুৰ্বল আছিল। কিন্তু এতিয়া মই দেখিলোঁ যে তেওঁলোক যথেষ্ট সুস্থ যেন লাগিছে। চোৰাংচোৱাজনীয়ে গোপনে মোৰ কাণত ক'লে, মেডাম, এই সকলোবোৰ অলৌকিকতা এই দেশী ঘিৰ বাবেই হৈছে। এইটো ইমান সহজ কথা নাছিল যে মই ইয়াক আওকাণ কৰিব পাৰিলোঁ। মই বুজিলোঁ যে মই এই কথাটোৰ ভিতৰলৈকে যাব লাগিব। মই সিদ্ধান্ত ল'লোঁ যে কেইদিনমানৰ বাবে নাইট শ্বিফ্টত ডিউটি কৰিম। মই লক্ষ্য কৰিলোঁ যে মোৰ নাইট শ্বিফ্টৰ খবৰে বহু মানুহৰ হৃদয়ত বিজুলীৰ দৰে আঘাত কৰিছিল। দিনত ঘৰতে টোপনি সম্পূৰ্ণ কৰিলোঁ, যাতে ৰাতি সাৰে থাকিব পাৰোঁ। ৰাতি 9 বজাতে লেডী কনিষ্টবলগৰাকীয়ে লুকাই চুৰকৈ ক'ৰবালৈ যোৱা মই দেখিলোঁ। মই ভাবিলোঁ, তাইৰ পিছে পিছে গৈ মই চাওঁ। আৰু মই মনে মনে তাইৰ পিছে পিছে যাবলৈ ধৰিলোঁ যে তাই ক'ত যায়। মই যি দেখিলোঁ সেয়া দেখি মোক আতংকিত কৰি তুলিলে। কাৰণ এটা আন্ধাৰ কোঠাত সেই অপৰাধী মহিলা আৰু মহিলাসকলক দেশী ঘিউ দি আছিল। প্ৰথম আচৰিত কথাটো হ'ল যে ৰাতি এই সময়ত দেশী ঘি খোৱাৰ কি প্ৰয়োজন আছিল। আৰু আচৰিত কথাটো হ'ল জেলৰ শেষৰ আন্ধাৰ কোঠাটোলৈ গৈ দেশী ঘিউ লোৱাৰ কাৰণ কি। 2-3 দিন মই এই ৰুটিন পালন কৰিলোঁ। কিন্তু ইয়াৰ বাহিৰে আন কোনো আচৰিত বস্তু ধৰিব পৰা নাছিলোঁ। মই সিহঁতকো সুধি সাৱধান হোৱাৰ সুযোগ দিব বিচৰা নাছিলোঁ। গতিকে মই মনে মনে সকলো নিৰীক্ষণ কৰি আছিলোঁ যে কোনোবা দিনাটো মোৰ হাতত কিছু প্ৰমাণ পোৱাৰ সুযোগ আহিব। আৰু শেষত এদিন প্ৰমাণ পোৱা গ'ল। সেইদিনা ৰাতি 11 বাজিছিল। মই মূৰটো টেবুলৰ ওপৰত থলোঁ আৰু ইচ্ছাকৃতভাৱে চকু দুটা মুদি আছিলোঁ, যাতে কোনোবাই দেখিলে শুই থকা বুলি ভাবে। অলপ সময় পাৰ হৈ গৈছিল যেতিয়া কোনোবা মোৰ অফিচলৈ আহিল। শব্দৰ পৰা মই তাইক লেডী কনিষ্টবল বুলি চিনি পালোঁ। মোক শুই থকা দেখি তাই ওলাই গ'ল। তাই কাৰোবাক ক'বলৈ ধৰিলে যে মেডামক দিয়া টোপনিৰ ঔষধে যেন কাম কৰিলে। মেডাম শুই আছে, মাত্ৰ কেইঘণ্টামান বাকী আছে। গতিকে এই মহিলাসকলক খৰধৰকৈ নিজৰ কাম কৰিবলৈ কোৱা। কিছু সময়ৰ পাছত দুয়োজনেই যেতিয়া তাৰ পৰা গুচি গ'ল, মই আচৰিত হৈ ভাবিলোঁ যে জেলত কি হৈ আছে যিটো মোৰ চকুত ধৰা পৰা নাই। কোনো খবৰ পোৱা নাই আৰু মোৰ নাকৰ তলত সকলো হৈ আছে। তেওঁলোকৰ কথাৰ পৰা স্পষ্ট যিবোৰ হৈছে এই আন্ধাৰ কোঠাটোৰ পৰাই হৈছে। আৰু সেইবাবে মই উঠিবলৈ চেষ্টা কৰিলোঁ যাতে মই গৈ তাত কি হৈছে চাব পাৰোঁ। বহাৰ পৰা উঠাৰ লগে লগে মোৰ মূৰটো ঘূৰোৱা যেন হ'বলৈ ধৰিলে। চাহত মিহলাই দিয়া টোপনিৰ বড়িবোৰে যেন প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিলে। মই তাতেই শুই পৰিলোঁ। আৰু ৰাতিপুৱালৈকে মই ক'ত আছোঁ তাৰ কোনো ধাৰণা নাছিল। ৰাতিপুৱা সাৰ পাই মূৰটো গধুৰ যেন লাগিল। সেইবাবে মই ঘৰলৈ গুচি গ'লোঁ। ঘৰলৈ যোৱাৰ আগতে সেই মহিলাবোৰৰ কোঠাৰ ফালে আহিলোঁ, কিজানি সিহঁতৰ বিষয়ে কিবা জানিব পাৰোঁ। কিন্তু তাত সকলো ঠিকেই যেন লাগিল। মই ঘৰলৈ আহি এই কথা ভাবি থাকিলোঁ যে কনিষ্টবলজনৰ লগত কোন আছিল দ্বিতীয়জন ব্যক্তি যাৰ লগত তেওঁ কথা পাতি আছিল। তাৰ পিছত মই আকৌ ৰাতি ডিউটিত গ'লোঁ। কিন্তু যোৱাৰ সময়ত মই সিদ্ধান্ত লৈছিলোঁ যে মই কি কৰিবই লাগিব। কালিৰ দৰে মোক চাহ দিয়া হ'ল, কিন্তু আজি চাহকাপ ওচৰৰ ৱাছ বেচিনত ঢালি দিলোঁ আৰু খালী কাপটো ৰাখি অলপ সময় চকু মুদি দিলোঁ। পিছত লেডী কনিষ্টবলজনীয়ে কাপটো নিবলৈ আহি মোক শুই থকা দেখিলে আৰু তাই শান্তভাৱে ওলাই গ'ল। কিছু সময় পাছত ময়ো বাহিৰলৈ ওলাই আহিলোঁ। তেতিয়া ৰাতি 11 বাজিছিল। জেলৰ সকলোতে লাইট বন্ধ হৈ আছিল। সকলোতে আন্ধাৰ আছিল। মই মনে মনে সেইফালেই আগবাঢ়িলোঁ। য'ত এই আন্ধাৰ কোঠাটো সেই মহিলাসকলে আছিল, যিসকলে আগতে প্ৰতিদিনে দেশী ঘিউ খাইছিল। কিন্তু আজি সেই ৰুমটোত কোনো আন্ধাৰ নাছিল। কোনোবাই মোবাইল টৰ্চটো অন কৰিছিল। মই লগে লগে সকলোকে চিঞৰিলোঁ আৰু মই চিঞৰিলোঁ যে কি হৈছে।
সন্মুখৰ দৃশ্যটো দেখি ময়ো বিশ্বাস কৰিব পৰা নাছিলোঁ। মোৰ কৰ্মচাৰীসকল ইমান জঘন্য ষড়যন্ত্ৰত জড়িত আছিল। সেই মহিলাসকলে এটা সুৰংগ খান্দি আছিল। তেওঁলোকে এটা ডাঙৰ সুৰংগ খান্দিছিল আৰু এই কাম কোনে জানে কিমান সপ্তাহ বা মাহৰ পৰা হৈছিল। এই কামটো মাহৰ পিছত মাহ ধৰি চলি আছিল। সেই মহিলাসকলক হত্যা কৰাৰ অপৰাধত জেললৈ অনা হৈছিল। দুয়োকে মহামান্য আদালতে যাৱজ্জীৱন কাৰাদণ্ডত শাস্তি প্ৰদান কৰা হৈছিল। দুয়োজনে ইয়াৰ পৰা পলাবলৈ সুৰংগ খান্দি আছিল আৰু মোৰ সমগ্ৰ অফিচটো এই কামৰ লগত জড়িত আছিল। মোক এনেকৈ দেখি লেডী কনষ্টেবলৰ উশাহ বন্ধ হৈ গ'ল। মোবাইল ফোনটো তাইৰ হাতৰ পৰা তলত পৰি যিটো মোবাইলৰ টৰ্চ অন কৰি সিহঁতৰ ওচৰত থিয় হৈ আছিল। সিহঁতে সুৰংগ খান্দিছিল আৰু সেয়েহে দেশী ঘিউ খাইছিল, কাৰণ সুৰংগ খন্দাটো সহজ কথা নহয় আৰু ইয়াৰ বাবে বহুত শক্তিৰ প্ৰয়োজন হয়। সিহঁতে দেশী ঘিউ খাই দৈনিক ৩-৪ ঘণ্টা ধৰি সুৰংগটো খান্দিছিল। তাতে থিয় হৈ থাকোঁতে মই সকলো বুজি পাইছিলোঁ আৰু গোটেই কাহিনীটো মোৰ চকুৰ সন্মুখত আছিল আৰু মই সকলো বুজি পাইছিলোঁ। লেডী কনষ্টেবলক সুধিলোঁ, তোমাৰ লগত আৰু কোন আছে? কালি শুনিছিলোঁ তুমি কাৰোবাৰ লগত কথা পাতি থকা। কোন আছিল? তাই বৰ অস্থিৰ হৈ পৰিছিল। বাৰে বাৰে সোধা স্বত্তেও তাই একো কোৱা নাছিল। মই ক'লোঁ, ঠিক আছে, মই হাই কমিছনৰ লগত কথা পাতিম। যেতিয়া তোমাক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ব তেতিয়া মোৰ কথা গম পাবা। এই কথা শুনি তাই বৰ ভয় খাই ক'লে, প্লিজ কাকো ফোন নকৰিব। মই মাত্ৰ ফোনটো তুলি লৈছিলোঁ। তেনেতে মোৰ মূৰত কোনোবাই খুব জোৰেৰে খুন্দা মাৰিলে আৰু মই অচেতন হৈ তাতেই পৰিলোঁ। মই চেতনা ঘূৰাই পোৱাত মই নিজকে জেলৰ এটা কোঠাত বন্দী হৈ থকা পালোঁ। মোৰ মনত পৰিল যে মই ফোন কৰি জনাই দিবলৈ ওলাইছিলোঁ আৰু কোনোবাই মোৰ মূৰত কোবাই দিছিল। তাই লেডী কনষ্টেবলৰ বাহিৰে আন কোনো হ'ব নোৱাৰে। তাই নিজৰ গোপন কথা প্ৰকাশ কৰাৰ ভয়ত মোৰ মূৰত কোবাই দিছিল চাগে। অলপ সময় পাছত দেখিলোঁ তাই অকলশৰীয়া নহয়। তাইক সহায় কৰা সংগীজনী সেই সময়ত তাইৰ লগত উপস্থিত আছিল। কিন্তু তাইৰ সংগীক দেখি মোৰ মূৰত আকাশখন খহি পৰা যেন লাগিল। মই বিশ্বাস কৰিব নোৱাৰিলোঁ যে তাই হ'ব পাৰে। তাই আন কোনো নহয়, নাইট শ্বিফ্টৰ জেইলাৰজনী আছিল। মইতো ভাবিছিলোঁ তাই অসাৱধান ছোৱালী আছিল, কিন্তু মই ভবা নাছিলোঁ যে তাই ইমানেই নীচ হৈ পৰিব যে তাই আইনৰ ইউনিফৰ্ম পিন্ধি অবৈধ কাম-কাজ চলাব। এই দুগৰাকী মহিলাই একলগ হৈ মোক কাৰাগাৰত ভৰাই থৈছিল। এই দুজনীৰ সহায়তেই কেদি মহিলাসকলে সুৰংগটো খান্দি আছিল আৰু এই সহায়ৰ বিনিময়ত সিহঁতক বহু টকা দিয়া হৈছিল আৰু টকাৰ লোভত এনে অবৈধ কাৰ্য সংঘটিত হৈছিল। পিছত গম পালোঁ যে চেক কৰি জেলৰ ভিতৰলৈ অহা দেশী ঘিউতকৈও বিষয়টো আৰু গুৰুতৰ হৈ পৰিছে। সেই দেশী ঘিউত বিশেষ নিচাযুক্ত দ্ৰব্য মিহলি কৰা হৈছিল আৰু ইয়াৰ দৈনন্দিন ব্যৱহাৰৰ লগে লগে এজন ব্যক্তি অভ্যস্ত হৈ পৰিছিল। এই দেশী ঘিউ গোপনে বিক্ৰী কৰা হৈছিল। এইটো সাধাৰণ দেশী ঘিউ নাছিল। এই সকলো কাম গোপনে ৰাতি এই নাইট শ্বিফ্টৰ জেইলাৰৰ সান্নিধ্যত কৰা হৈছিল। এই জেইলাৰে এই সকলোবোৰ কথা মোক নিজে কৈছিল। তাই মোৰ আগত নিজৰ সকলো অপৰাধ স্বীকাৰ কৰিছিল, কিন্তু তাই নাজানিছিল যে মোক য'ত সিহঁতে বন্দী কৰি থৈছিল তাত মই ইতিমধ্যে এটা কেমেৰা লগাই থৈছিলোঁ, যিয়ে সকলো ৰেকৰ্ডিং কৰি আছিল। যেতিয়াই মই কাৰোবাক নিজৰ অপৰাধ স্বীকাৰ কৰিবলৈ বাধ্য কৰাব লগা হৈছিল, মই তাইক মোৰ সেই কোঠাটোলৈ লৈ গৈছিলোঁ আৰু তাইৰ বক্তব্য এই কেমেৰাত ৰেকৰ্ড কৰা হৈছিল, যিটো পিছলৈ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰা হ'ব। সিহঁতে মোৰ হৈ আদালতলৈ এখন চৰকাৰী চুটিপত্ৰ পঠিয়াই পোষ্ট কৰি দিলে, যাতে মোৰ নিৰুদ্দেশে কাকো সম্পূৰ্ণৰূপে বিচলিত নকৰে। ইয়াৰ পিছত মোৰ পৰিচয় অনুযায়ী এটা ৰিপৰ্ট প্ৰস্তুত কৰি আদালতলৈ পঠিওৱা হ'ল, য'ত মোৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰা হ'ল। উদ্দেশ্য আছিল মোক সিহঁতৰ বাটৰ পৰা আঁতৰাই পেলোৱাৰ। আজি সন্ধিয়া তাই খাদ্য লৈ যেতিয়াই কোঠাটোত সোমাই আহিল, তেতিয়া মই তাইক নিয়ন্ত্ৰণ কৰিলোঁ আৰু তাৰ পৰা পলাই আহিলোঁ।
আৰু তেতিয়াৰ পৰাই সিহঁতে মোৰ পিছত পৰি আছে, যাতে মোক ধৰিব পাৰে। এইটোৱেই আছিল মোৰ কাহিনী, যিটো শুনিবলৈ তুমি ইমান ব্যাকুল হৈ আছিলা। গোটেই কাহিনীটো শুনি মই দ্বিধা বোধেৰে পৰীৰ লগত কথা পাতিলোঁ। জেইলৰ পৰীক মই সুধিলোঁ, তুমি এতিয়া কেনেকৈ প্ৰমাণ কৰিব পাৰিবা নিজৰ নিৰ্দোষিতা? জেইলৰ পৰীয়ে মোক ক'বলৈ ধৰিলে যে তাই কৰিব যিকোনো প্ৰকাৰে, মাত্ৰ সেই কোঠাটোত লগাই থোৱা গোপন কেমেৰাটো নিজৰ হাতলৈ আনিব লাগিব। সেই কেমেৰাত আমাৰ সম্পূৰ্ণ কথাবোৰ ৰেকৰ্ডিং কৰা হৈছে। যদিও এতিয়া মই এইটো ভাবিছোঁ, কিন্তু এতিয়া মোৰ তালৈ যোৱাটো বিপদজনক। যেতিয়ালৈকে মই মোৰ নিৰ্দোষিতা প্ৰমাণ কৰিব নোৱাৰোঁ, তেতিয়ালৈকে মই ক'তো যাব নোৱাৰোঁ। যিকোনো প্ৰকাৰে সেই কেমেৰাটো আনিব পাৰিলেই হ'ল। মই ক'লোঁ যে মই আপোনাক সহায় কৰিব পাৰোঁ। জেইলৰ পৰীয়ে মোক আচৰিত হৈ চাবলৈ ধৰিলে। মই ক'লোঁ, মই জেইলাৰৰ বাবে আবেদন কৰিছোঁ। মই ভাবোঁ তোমাক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। সেইবাবে দ্বিতীয় জেইলাৰৰ বাবে বাতৰি কাকতত বিজ্ঞাপন দিয়া হৈছে। মই এপ্লাই কৰিছোঁ। এতিয়া পৰীক্ষাৰ বাবে যাব লাগে। যদি মই চিলেক্ট হওঁ, তেতিয়া মই নিজেই তোমাৰ নিৰ্দোষিতা প্ৰমাণ কৰিম। মই জেইলাৰ পৰীক ক'লোঁ যে মোৰ পৰিয়ালৰ সকলো সদস্যই বিয়াৰ বাবে ঋষিকেশলৈ গৈছে। তুমি ইয়াত যিমান দিন মন যায় থাকিব পাৰিবা। কিন্তু ঠিক পিছদিনা তাই তাইৰ স্বামীক ফোন কৰিলে আৰু তেওঁৰ লগত গুচি গ'ল। এই গোটেই কাহিনীটো জানি বেচেৰী ছোৱালীজনীৰ বাবে মোৰ বৰ দুখ লাগিল। পৰী এজনী সৎ জেইলাৰ আছিল। পিছদিনা পৰীক্ষাটো দিলোঁ আৰু মোক জেইলাৰৰ হিচাপে নিযুক্তি দিবলৈ ভগৱানক অনুৰোধ কৰিবলৈ আৰম্ভ কৰিলোঁ। মোৰ উদ্দেশ্য আছিল পৰীৰ নিৰ্দোষিতা প্ৰমাণ কৰা, আৰু ইয়াৰ বাবে মই মুম্বাই জেললৈ যোৱাটো অতি প্ৰয়োজনীয় আছিল। আৰু এইটো কেৱল জেইলাৰৰ ক্ষমতাতহে সম্ভৱ আছিল, আৰু যিটো কেৱল মইহে কৰিব পাৰিম। মোৰ প্ৰাৰ্থনাৰ ফল দিলে আৰু মোক নিৰ্বাচিত কৰা হ'ল। সাক্ষাৎকাৰৰ বাবে সকলো প্ৰস্তুতি মোক পৰীয়ে কৰি দিছিল, যাৰ বাবে মই সফল হ'লোঁ। তালৈ যোৱাৰ লগে লগে প্ৰথম দিনাই দেখিলোঁ কোন সেইসকল মহিলা যিয়ে সুৰংগ খানি দেশী ঘিউ হজম কৰিছিল। এই মহিলাসকলক দেখি মই অনুমান কৰিলোঁ যে তেওঁলোকৰ কাম এতিয়াও চলি আছিল। মই মনে মনে জ্যেষ্ঠ বিষয়াজনক চিঠি লিখি জনাই দিলোঁ যে জেলত সুৰংগ খনা হৈছে আৰু তাৰ বাবে জেইলাৰ আৰু নাইট ডিউটিত থকা লেডী কনিষ্টবলজনেই দায়বদ্ধ। চিঠিৰ লগতে কেমেৰাটো প্ৰমাণ হিচাপে লগত পঠাইছিলোঁ, যিটো মই পৰীয়ে কোৱা ঠাইতে পাইছিলোঁ। নিশা ঠিক 11 বজাত সুৰংগটো খান্দি থকা জেলৰ কোঠাটোত অভিযান চলাই সুৰংগ খান্দি থকা অৱস্থাত সেই মহিলাসকলক হাতে লোটে ধৰা পেলাই নৈশ ডিউটিত থকা লেডী কনিষ্টবল আৰু জেইলাৰক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিয়া হ'ল। মই এই সকলোবোৰ কৰ্তব্যৰ একেবাৰে দ্বিতীয় দিনাই কৰিলোঁ, কাৰণ মোৰ একমাত্ৰ উদ্দেশ্য আছিল সত্যক উলিয়াই অনা। জেইলাৰ পৰীৰ নিৰ্দোষিতা প্ৰমাণিত হ'ল আৰু তেওঁক পুনৰ পোষ্ট দিয়া হ'ল। মুম্বাই জেলৰ নাইট ডিউটি জেইলাৰ পদটো জেইলাৰ পৰীক দিয়া হৈছিল আৰু মোক ডে ডিউটি দিয়া হৈছিল। জেইলাৰ পৰীয়ে মোক বহুত ধন্যবাদ জনাই ক'লে যে তোমাৰ কাৰণে মই মোৰ নিৰ্দোষিতা প্ৰমাণ কৰিব পাৰিলোঁ, আৰু এতিয়া মোৰ জেইলাৰ পৰীৰ লগত বহুত ভাল বন্ধুত্ব হৈ উঠিছে। আগৰ দৰে বৰ্তমান জেইলত ভাল পৰিৱেশৰ সৃষ্টি হৈছে। বন্ধু বান্ধৱীসকল, আশা কৰোঁ কাহিনীটো আপোনালোকৰ চাগে ভাল লাগিল।